আপোনালোকে টোপনি মাৰিছিলে নে নাই? ৰাতিপুৱা নাই ইয়াত মিটিঙত অহাৰ আগতে গা পাও ধুবলগীয়া হৈছে। ৰাতিপুৱা ঘৰত চাহ পানী খাই আহিছিলে নে নাই পোৱা? আচ্ছা, নিজে খোৱা নাই ঘৰৰ মানুহজনৰ কাৰণে চাহ একাপ ব্যৱস্থা কৰি আহিছে নে নাই? আমি নাই কৰা। আচ্ছা, চাহু গ'ল। এতিয়া ঘূৰি যাওঁতেতো আপোনালোকৰ 2-3টা বাজিব। দুপৰীয়াৰ ভাত কেনেকে হ'ব ঘৰত? আজিৰ আমাৰ মহিলা উদ্যমিতা অভিযানৰ এই সুন্দৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী, গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগ ডাঙৰীয়ানী, কৃষি মন্ত্ৰী অতুল বৰা, আৰু কেইবাগৰাকীও সমাজকৰ্মী অংগ দিছে। আনগৰাকী অসম চৰকাৰৰ মন্ত্ৰী চৰ অতুল বৰা ডাঙৰীয়া, আহিলে চিঞৰিব আমি প্রথমেই আমার কৃষ্ণধার ধন্যবাদ। ইয়াৰ পাছত আমি আমাৰ সভানাম আগবাঢ়িবলৈ আগবাঢ়িছোঁ। আমি জাতীয় সংগীতেৰে আজি সভাখন বৰ্ণনা কৰি সকলোকে জাতীয় সংগীতৰ প্ৰতি শ্ৰদ্ধা জনাই জীৱনৰ কাৰণে সহযোগ কৰিবলৈ আৰু আপোনাক সকলোকে এই সভাখনলৈ আন্তৰিক আদৰণি আৰু উলহ আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। আজি আমাৰ মাজত গোটৰ সদস্যসকলক আশীষ দিবৰ কাৰণে আৰু ভৱিষ্যতে আত্মনিৰ্ভৰশীল এখন গোলাঘাট তৈয়াৰ কৰিবৰ কাৰণে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে। তেখেতে আত্মসহায়ক গোটসকলক লাখপতি বাইদেউ পৰিচালনাৰ সপোন দেখিছে আৰু আমি সকলোৱে আনন্দিত যে মহিলা সবলীকৰণৰ এই পদক্ষেপত আমি মহিলাসকল আমি সকলোৱে ওলাই আহিছোঁ এখন আত্মনিৰ্ভৰশীল গোলাঘাট গঢ়ি তুলিবৰ কাৰণে। এই সুন্দৰ মুহূৰ্তত অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আশা কৰিছোঁ যে আগদিনীয়া প্ৰভুৱে তেখেতক আশীৰ্বাদ প্ৰদান কৰক আৰু দ্বিতীয়বাৰৰ কাৰণে পুনৰবাৰ অসমৰ মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠিত হৈ তেখেতে যাতে আমাৰ মহিলাসকলক নতুন উৎসাহেৰে আৰু সবল কৰে তাৰ কাৰণে বহু চৰণতো প্ৰাৰ্থনা জনাইছোঁ। ভাইসকল, আত্মসহায়ক গোটৰ যিটো বিপ্লৱ, অৰ্থনৈতিক বিপ্লৱ আপোনালোকে নিয়মিত যে আমি প্ৰত্যেকজন মহিলাই চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই সদিচ্ছা উপহাৰ আমি গ্ৰহণ
আমি কেৱল 35 কোটি টকা ভৱিষ্যতে আমি তাত মোৰ কিন্তু মাতটো অলপ ভাঙি আছে। কি কৈ আছে বাইদেউ? ঠিক আছে, যাওঁতে মই আপোনাক মাত লগাই যাম, হ'ব? ৰাতিপুৱা কেইটা বজাত আহিছে? কেইটাত? 8টা বজাত। 6টা। পিছফালৰ সকল কেইটা বজাত আহিছে? এইফালে কেইটা বজাত আহিছে? বাপৰে। ঠিক আছে, মই এটা এটাকৈ সুধিম, 5টা বজাত কোনে কোনে আহিছে? আৰু ৰাতিপুৱা 6টা বজাত কোন কোন আহিছে? 7টা বজাত? 7টা বহা মানুহ নাই আৰু। আজি মই এতিয়া গোলাঘাটততো সদায় আহো। আজি মই গোলাঘাটৰ ৰাস্তাত কোনো মানুহ মানে দেখিব মহিলা নায়েই, সকলো মহিলা ইয়াতে সোমাই আছে। পুৰা ৰাস্তাটোত কোনো মহিলাই নাই আজি। ইয়াতে কিমান মহিলা আছে আপোনালোকে আন্দাজ কৰিছেনে? কিমান আছে এটা আন্দাজ কৰকচোন আপোনালোকে। বাইদেৱে মোক ইখন লিষ্ট দিছে। আজি ইয়াতে প্ৰায় 37,000 মহিলা আমাৰ মিটিঙতে ইয়াত বহি আছে। ইমান মহিলা গোট খোৱা মিটিং আগতে গোলাঘাটত কেতিয়াও হোৱা নাই, মোৰ যিমান দূৰ মনত আছে। আপোনালোকে দেখিছিলে নেকি ইমান মহিলা একেলগে অহা মিটিং? আগতে কোনোবাই দেখিছিলে নেকি? নাই দেখা। তাৰমানে আজি আমাৰ মিটিংখন আপোনালোকে ইমানেই ভাল পাইছে যে মই অহা কথা আছিলে ৰাতিপুৱা 11টা বজাত আৰু আপোনালোক আহি গ'ল ৰাতিপুৱা 6টা বজাত। এতিয়া আৰু এটা কথা মোক ক'ব, কালি ৰাতি আপোনালোকে টোপনি মাৰিছিলে নে নাই? ৰাতি পোৱা নাই? বাপৰে। ইয়াত মিটিঙত অহাৰ আগতে গা পাও ধুবলগীয়া হৈছে। ৰাতিপুৱা ঘৰত চাহ পানী খাই আহিছিলে নে নাই পা? আচ্ছা, নিজে খোৱা নাই? ঘৰৰ মানুহজনৰ কাৰণে চাহ কাপ ব্যৱস্থা কৰি আহিছে নে নাই? আমি নাই কৰা। আচ্ছা, চাহু গ'ল। এতিয়া ঘূৰি যাওঁতেতো আপোনালোকৰ 2টা-3টা বাজিব। দুপৰীয়াৰ ভাত কেনেকে হ'ব ঘৰত? ভাত কোনে বনাব? আজি আমাৰ মহিলা উদ্যমিতা অভিযানৰ এই সুন্দৰ সভাত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী, গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগ ডাঙৰীয়ানী, কৃষি মন্ত্ৰী অতুল বৰা